উত্তৰ নলবাৰী মণ্ডল সংখ্যালঘু মৰ্চাৰ চিনাকি পৰ্ব আৰু সাংগঠনিক সভা সম্পন্ন। আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাছিমপুৰ মিলন এমই স্কুলত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ উত্তৰ নলবাৰী মণ্ডল সমিতিৰ চিনাকি পৰ্ব আৰু সাংগঠনিক সভাখন অনুষ্ঠিত হয়। উত্তৰ নলবাৰী মণ্ডল সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক আলিফুৰ ৰহমানে ধৰা সভাখনত সভাপতিত্ব কৰে উত্তৰ নলবাৰী মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি ৰিয়াজ আলীয়ে। আনহাতে সাংগঠনিক সভাখনৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ছবিৰ আহমেদ, নলবাৰী জিলা বিজেপিৰ উপ সভাপতি প্ৰতুল কলিতা, উত্তৰ নলবাৰী মণ্ডলৰ সাধাৰণ সম্পাদক অঞ্জন তালুকদাৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে উত্তৰ নলবাৰী মণ্ডল সমিতি অন্তৰ্ভুক্ত হোৱা কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকল, উত্তৰ নলবাৰী মণ্ডল সমিতিত অন্তৰ্ভুক্ত হোৱা কাৰ্যকৰ্তাসকল আৰু স্থানীয় বুথ সভাপতিসকল। ভাৰতীয় জনতা পাৰ্টি উত্তৰ নলবাৰী সংখ্যালঘু মৰ্চাৰ আজি এই নিযুক্ত কমিটিখনৰ আজি চিনাকি পৰ্ব অনুষ্ঠান আছিল। ইয়াত সমিতিৰ সকলো বিষয়ববীয়াসকলৰ আজি চিনাকি অনুষ্ঠান হয়। এই অনুষ্ঠানত আমাৰ জিলাৰ সভাপতি তথা এই মণ্ডলৰ প্ৰভাৰী প্ৰতুল কলিতা ডাঙৰীয়া উপস্থিত থাকে। আমাৰ এই মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক অঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ জিলা মৰ্চাৰ বিষয়ববীয়াসকল আৰু এই মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি এই মণ্ডলটো নলবাৰী সমষ্টিৰ এটা অন্তৰ্গত মণ্ডল। ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা এটা মৰ্চা হয়, এটা অংগ। আৰু এই যে আজি মৰ্চাৰ নতুনকৈ চিনাকি পৰ্ব অনুষ্ঠান হৈছে, এইটো এটাই লক্ষ্য যে আগন্তুক লোকসভা নিৰ্বাচন আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ বিশ্বাস আৰু লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীক আগন্তুক দিনত সংখ্যালঘু সম্প্ৰদায়ৰ অঞ্চলৰ প্ৰধান ৰাইজৰ মাজত কি ধৰণে শক্তিশালী ৰূপত গঢ়ি উঠাব পাৰে বা ভাৰতীয় জনতা পাৰ্টীক কি ধৰণে শক্তিশালী কৰিব পাৰে, সেই উদ্দেশ্যে আজি চিনাকি পৰ্ব বিভিন্ন কথা ইয়াত আলোচনা হয়। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট DA 365।